আৰু এয়া দশমী পূজা আৰু দশমী পূজা ৰাতিপুৱাই মায়ে মোক থালিখন ৰেডি কৰি দিলে সেন্দুৰ তেল এনেকৈ মিঠাই চাকি ধূপ এনেকৈ আৰু দশমী দুৰ্গা মাইক এনেকৈ সেৱা জনালোঁ সেন্দুৰ তেল দি বিদায় দিলোঁ আৰু আমাৰ তাতে সেন্দুৰ তেল এনেকৈ লগোৱা হয় আৰু সেন্দুৰ তেল লগাই পেলাই দুৰ্গা মাক সেৱা জনাই জুবিনদাৰ ফটোখনৰ ওচৰতো সেৱা ল'লোঁ দাদা নথকাত বহুত দাদাৰ অনুভৱ কৰিছোঁ আৰু ওলাই আহিলোঁ এইবাৰ আগৰ দৰে ফূৰ্তি নাই নহ'লে দুৰ্গা পূজাৰ দশমী দিনা বহুত ফূৰ্তি ফাৰ্তা নাচোঁ এইবাৰ ডিজে চিজেও নাই বাৰু আৰু ভালো নালাগে ন তো আৰু ইপিনে ওলাই আহিলোঁ টাউনলৈ চবেই আৰু মই খোজকাঢ়িবলৈও মন নাই আৰু নাচিবলৈও মন নাই গাড়ীতে বহি ল'লোঁ আমাৰ মৰিয়নি জোৰোণ বিৰলা পূজা বুলি কয় আৰু গাড়ীত বহি এনেকৈ গৈ আছোঁ জৰাপুখুৰীত আৰু মা বা খোজকাঢ়ি আহি আছে মা বাক কৈছোঁ ক'তো নাযাবা তোমালোকক মই তাতে লগ পাম জৰাপুখুৰীত যিহেতু আমাৰ জৰাপুখুৰীত আৰু ভোগদৈ দলঙত দেৱী হেৰি কৰে আৰু ইপিনে মানুহ যাব দিয়া নাছিলে কাৰণে মাক গাড়ীতে তুলি ল'লোঁ আৰু গাড়ীখন যাব দিয়াৰ লগে লগে আমি তাতে নামি দিলোঁ আৰু এয়া দেখিছেনে দেৱী কেনেকৈ ভাচান কি বুলি কয় এইটো পানীত দিয়ে দৰ্শন এয়া কিবা গাড়ী দি এনেকৈ দেৱীক এনেকৈ ৰছী দি ইয়াতে হেৰি কৰি পানীৰ মাজলৈ কাকো যাব দিয়া নাই এয়া অকণমান দেখাই দিছোঁ আমাৰ তাত দেৱী এনেকৈ ভাচান দিয়া হয় বুলি কয় আপোনালোকৰ সেইফালে কি কয় জনাবচোন কমেণ্ট কৰি আৰু পানীৰ মাজত বহুত কেইজন মানুহ থাকে সিহঁতি লৈ এনেকৈ ওপৰৰ পৰা গাড়ীৰ পৰা আৰু এনেকৈ চালোঁ তাৰপিছত আহিলোঁ মা মই বা এনেকৈ খোজকাঢ়ি বাটত ভাইটিকো লগ পালোঁ হোটেলত সোমাই বোলো কিবা এটা খাই যাওঁ চাহ খাব মন কৰিছিলে মায়ে চাহ নাপালে এনেকৈ ঠাণ্ডা আৰু লচ্চি খাই আমি ঘৰ